নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, এখেত হৈছে আমাৰ দেউতাকৰ বাইদেউ। আমি এখেতক বৰমা আৰু জিঠি বুলি মাতোঁ। আৰু কাষতে সৌফালে বহি থকাজন আমাৰে খুৰা, অৰ্থাৎ আমাৰ দেউতাকৰ সৰু ভাই। আৰু এখেত হৈছে আমাৰ দেউতাকৰ সৰু ভনী। আমি এখেতক মামী বুলি মাতোঁ। এখেতসকলে সকলোৱে আমাৰ ঘৰত আজি ফুৰিবলৈ আহিছে আৰু আমি একো দিব পৰা নাই। ফুলাম গামোচাৰে এখেতসকলক আজি সম্ভাষণ জনাব পাই আমি আজি সুখী হৈছোঁ। আৰু এইজনে হৈছে আমাৰ জিঠিৰ নাতি, অৰ্থাৎ আমি বাবু বুলি মাতোঁ। এখেতে আজি টোপলা খোৱা দুধনৈৰ পৰা আমাৰ ঘৰত আহিছে আৰু কাষতে থকা এই মাজৰজনী হৈছে আমাৰ মামী আৰু সৌফালে থকাজন আমাৰ দেউতাকৰ সৰু ভাই। মই বাৰে বাৰে চিনাকি দিবলৈ লৈছোঁ। এনেকৈ আমি যাতে ভৱিষ্যতে এখেতসকলক ভাল ধৰণে লগ পাওঁ আৰু দেখা পাই থাকোঁ, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এখেতসকলে ভৱিষ্যতে ভালে কুশলে থাকে আৰু বেমাৰ আজাৰৰ পৰা মুক্ত হৈ সুখ মনেৰে জীয়াই থাকিব পাৰে। তাৰ কাৰণে আপোনালোকেও যাতে এখেতসকলক প্ৰাৰ্থনা কৰে, যাতে এখেতসকলৰ জীৱন দীৰ্ঘজীৱী হয়। এয়া চাওক, এখেতসকলে আহি এনেকৈ তিনিজনক বহি আছে আৰু তিনিজনক লগ পাই আমি কিমান যে আনন্দ পাইছোঁ তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। গতিকে মই আজিলৈ আহিছোঁ। জয় হিন্দ, নেম ৰাচং।